মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী হৈও ঘৰৰ কাষৰে পথটো মেৰামতি নকৰিলে সৰ্বানন্দ সোণোৱালে। এইবাৰ লুৰিণজ্যোতি গগৈৰ পক্ষত সোণোৱালৰ ডিব্ৰুগড়ৰ ঘৰৰ চুবুৰীয়া। লক্ষীনগৰস্থিত বাসগৃহৰ সমীপৰ শিৱ মন্দিৰ পথৰ বাসিন্দাৰ এই সিদ্ধান্ত। প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত ৰাখিছে শাসক বিৰোধী দলসমূহে। এনডিএ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক জয়ী কৰাবলৈ মুখ্যমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলাই ভোটাৰ ৰাজ্যক মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে বিৰোধী ঐক্য মঞ্চৰ সমৰ্থিত প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়ী কৰাই নিবলৈ অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে বিৰোধী ঐক্য মঞ্চৰ 15টা ৰাজনৈতিক দলে। ৰাইজ দেখিছে কেনেকৈ ওলাই আহিছে আপোনালোকে। তাৰমানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰৰ সন্মুখৰ মানুহখিনিয়ে সৰ্বানন্দ সোণোৱালক ভোট দিবলৈ মন নাই। কিয় মন নাই আপোনালোকে চাব, এইখন সৰ্বানন্দ সোণোৱাল ঘৰৰ সন্মুখৰ ৰাস্তাখিনিয়ে ঠিক নাই, ড্ৰেইন ঠিক নাই, আৰু শৌচাগাৰৰ ব্যৱস্থাও এটাও নাই। এইটো আকৌ স্মাৰ্ট চিটিৰ কথা কৈ থাকে তেওঁলোকে। স্মাৰ্ট চিটিৰ নামত তেওঁলোকে ব্লেকমেইল কৰি থাকে মানুহক। স্মাৰ্ট চিটিৰ নামত একো নিৰ্মাণ কৰা নাই, ঘৰৰ সন্মুখত থকা ৰাস্তা নিৰ্মাণ কৰিব পৰা নাই, এটা শৌচাগাৰ নাই। ইয়াতে তেওঁলোকে মূল মূত্ৰ ইয়াতে পেলাই যাবই নোৱাৰে মানুহ, সেইটো অভিযোগ ৰাইজৰ আছে আৰু ৰাইজে সেইটো ক্ষুণ্ণ হৈছে। কোনো ব্যৱস্থা নোহোৱাকে ইয়াতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ঘৰত আহে, ৰাস্তাটো ঠিক নহয়, আকৌ ইয়াতে মানে মূল মূত্ৰ কৰি থৈ যায়। সেইবিলাক ৰাইজে কোনো সহ্য কৰা নাই। তাৰ লগে লগে আৰু বহুত কথা, সৰ্বানন্দ সোণোৱালক কৈছে যে তেওঁ সময় উকলিল, আৰু তেওঁ বহুত দিলো, আমি বহুতবাৰ জিকালো তেখেতক। এইবাৰ অন্ততঃ তেওঁ আৰু 2 বছৰ আছে, তেওঁ 2 বছৰ কাৰ্যকালত থাকক, কিন্তু এইবাৰ আমি লুৰিণজ্যোতি গগৈকে জিকাই পঠাওঁ। এই সংকল্পটো ৰাইজে অলৰেডি লৈছে, আৰু গাঁৱে গাঁৱে আপোনালোকে চাব, গাঁৱে গাঁৱে লুৰিণজ্যোতিৰ প্ৰতি মানুহৰ যিটো মানে সমাদৰ, যিটো স্বতঃস্ফূৰ্ত সঁহাৰি, সেইটো আপোনালোকে নিজে দেখিছে। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া বিজেপিৰ এটা ইয়াত হেৰাব, চিটটো বিজেপি হেৰাব, আৰু লুৰিণজ্যোতি গগৈ ইয়াত বিপুল ভোটত জিকি যাব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ চুবুৰীয়াই সৰ্বানন্দ সোণোৱালক অকমান্য মন্ত্ৰী আখ্যা দি কয় যে মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা অৱস্থাত বহুবাৰ গামোচা পিন্ধাই শিৱ মন্দিৰ পথটো নিৰ্মাণ কৰি দিবৰ বাবে চুবুৰীয়াই আবেদন নিবেদন কৰিছিল যদিও চুবুৰীয়াৰ এই কাটৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰিলে সৰ্বানন্দ সোণোৱালে, যাৰ ফলত স্মাৰ্ট ডিব্ৰুগড় চহৰৰ এই পথটো বাৰিষা কালত যাতায়াতৰ ক্ষেত্ৰত জলাকলা খাই আহিছে। তেওঁক নিৰ্বাচনতো বিশেষকৈ আমাৰ গলিৰ পৰা সকলোৱে তেখেতক বৰ্জনেই কৰা হৈছে। আজি 10 বছৰে তেওঁ ৰাস্তাটো বনাব নোৱাৰিলে, তেওঁক দুবাৰকৈ গামোচা পিন্ধাই এগৰাকী বৌ ঢুকালে। কিন্তু আমি ভাবোঁ যে লুৰিণ আহিলে যদি আমাৰ ৰাস্তা পদূলি ঠিক হয়, ভাল হয়, যাতে বৌৰ আত্মাই সদ্গতি পাব বুলি মই আশা কৰিছোঁ। লুৰিণজ্যোতি গগৈ জাহাজৰ চিনত সকলো আমি ভোট দিম। আমাৰ মানে একো কাম কৰি দিয়া নাই, এই মুখৰ ৰাস্তাটোকে ঠিক কৰি দিয়া নাই। আমি কিমান চেষ্টা কৰিলোঁ, কিমান গ'ল, আমাৰ মহিলা সদস্যসকল গ'ল, আমি পুৰুষ সদস্য গ'লোঁ, তেওঁক ক'লোঁ, গামোচা পিন্ধালোঁ, তেওঁ সকলোখিনি কৰিলোঁ। তেওঁখিনি আমাক দিম বুলি আজিও নিদিলে, আৰু গতিকে তেওঁৰ পৰা আমি কি আশা কৰিম আৰু, সেইকাৰণে আমি তেওঁৰ আশাটো বাদ দিলোঁ। পিন্ধাওঁ, ইয়াৰ পৰা ল'ৰা দাঙি নিয়ে বাপেকে, তেনেকেতো হেৰি কৰি আছোঁ। এতিয়া ৰাস্তাটোৰ কাৰণে এতিয়া হেৰি কৰিব লাগে। নাই কিন্তু তেওঁ ওপৰৰ চাৰ্টত উঠিলে আমাৰ ৰাস্তাটো একদম দেখি থাকে, ধুনীয়াকে দেখি থাকে। আপোনালোকে চাব পাৰে। এতিয়া কৰিছে, কেইবাবাৰো কৰিছে, আমাৰ মহিলা সমিতিও গৈছে, আকৌ পুৰুষো গৈছে। এতিয়া আমাৰ খুৰাজন এতিয়া গা ভাল নাই, তেখেতে 2বাৰ গামোচা পিন্ধাই থৈ আহিছে তেওঁ প্ৰথম হেৰি হওঁতে, কিন্তু এতিয়ালৈকে একো মানে হেৰি নাই। এইবাৰ এতিয়া কি ল'ব, এইবাৰ আমি সেইটোৱে তেওঁক ভোট বৰ্জন কৰিম বুলিয়ে চবে গলিটো মানুহে সিদ্ধান্ত কৰিছে। সেইবাবে এইবাৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালক ভোট নিদি লুৰিণজ্যোতি গগৈক ভোটদান কৰিব সৰ্বানন্দ সোণোৱালৰ চুবুৰীয়াই। ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাই নিউজ এনি।